Hi everyone, how are you all? I hope all of you are good at your home. আজি আমি ডিসকাশন কৰিম regarding the society and culture of Assam. ইয়াতে মই পাৰ্ট 1 ডিসকাশন কৰিম। Society and culture মই দুটা পাৰ্ট বনাইছো অসমৰ। সো এটা কথা আমি সকলোৱে জানো, কালচাৰ এটা ডেভেলপ এদিনত বা এক ৰাতি বা এক বছৰত নহয়। এটা কালচাৰ ডেভেলপ কৰিবৰ কাৰণে এটা সোসাইটিৰ মাজত যিকোনো এটা কালচাৰ ধৰি ৰাখিবৰ কাৰণে এইটো আমাৰ মানুহে হাজাৰ হাজাৰ বছৰ ধৰি ৰাখিছে সমাজত, যাৰ কাৰণে এটা কালচাৰ ডেভেলপ হৈছে। যিয়ে নহওক আমাৰ অসমৰ কালচাৰো বহুত হাজাৰ হাজাৰ বছৰ পুৰণি হয়। আৰু কেতিয়া আৰম্ভ হৈছে আমাৰ অসমৰ কালচাৰটো এইটো আমি কেতিয়াও ক'ব নোৱাৰো একজেক্ট পইণ্ট। যিয়ে নহওক আহক আজিৰ প্ৰশ্নখিনি আমি ডিসকাশন কৰিম ওৱান বাই ওৱান, যে আমাৰ এনসাৰবিলাক কি হয়। সো আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো আহক চাওঁ কি আছে। What is the state drink of Assam? এই প্ৰশ্নটো মই ইয়াৰ আগৰ ভিডিঅ'টোত দিছিলোঁ আৰু আপোনালোকক কৈছিলোঁ, যদি আপোনালোকে উত্তৰটো জানে কমেণ্টছত জনাব। যিয়ে নহওক মই আজি উত্তৰটো লৈ আহিছোঁ যে আমাৰ অসমৰ ষ্টেট ড্ৰিংকছটো কি হয়। আহক চাওঁ আমি আমাৰ উত্তৰটো। চাব পৰা আপোনালোকে that the state drink of Assam is what? Assam tea. অসমৰ চাহ। Assam tea is adapted as the what? State drink of Assam. And it was declared as state drink on 23rd November 2011. 2011 চনৰ 23rd নৱেম্বৰত কি কৰাইছে? আসাম টিক ষ্টেট টি বুলি এডপশ্যন কৰা হৈছে, ডিক্লেৰেশ্যন দিয়া হৈছে। আহক আমি ইয়াৰ দ্বিতীয় প্ৰশ্নটো চাওঁ। আমাৰ দ্বিতীয় প্ৰশ্নটো কি হয়? নেম দ্য ফাৰ্ষ্ট এভাৰ এছামিজ নিউজ পেপাৰ। বন্ধুসকল এটা বস্তু আপোনালোকে চাব, ইয়াতে ডিছকাশ্যন কৰা প্ৰত্যেকটো প্ৰশ্নই কম্পিটিটিভ এক্সামৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ। আৰু ইয়াৰো বহুতো প্ৰশ্ন অলৰেডি বহুত কম্পিটিটিভ এক্সামত সুধিছে আৰু আগলৈ কম্পিটিটিভ এক্সামতো সুধিবলৈ সম্ভাৱনা আছে। সো এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো চাওক কি আছে। নেম দ্য ফাৰ্ষ্ট এভাৰ এছামিজ নিউজ পেপাৰ। আমাৰ সৰ্বপ্ৰথম অসমীয়া নিউজ পেপাৰটো কি আছিলে? কি নাম সেই নিউজ পেপাৰটো? যদি বন্ধুসকল আপোনালোকে উত্তৰটো জানে কমেণ্টছত অনুগ্ৰহ কৰি জনাব। হোৱাট ইজ দ্য ফাৰ্ষ্ট এভাৰ এছামিজ নিউজ পেপাৰ? সো আহক আমি উত্তৰটো চাই লওঁ। আমাৰ উত্তৰটো কি হয়? The first ever Assamese newspaper is what? অৰুণোদয়। সৰ্বপ্ৰথম অসমীয়া নিউজ পেপাৰটো আমাৰ কি হয়? অৰুণোদয়। আৰু এটা বস্তু ইয়াতে চোৱা, some additional information also I have adapted. The first time it was issued in the year of 1846. অৰুণোদয় অসমীয়া নিউজ পেপাৰখন সৰ্বপ্ৰথম 1846 চনত কি কৰা হৈছিলে? ইস্যু কৰা হৈছিলে। And what it contains, it was a monthly paper. Another thing you have to remember, the অৰুণোদয় সৰ্বপ্ৰথম এইটো আমাৰ ডেইলি পেপাৰ নাছিলে বা উইকলি পেপাৰ নাছিলে, আমাৰ কি আছিল? মান্থলি, প্ৰত্যেক মাহেকীয়া পেপাৰ আছিলে, নিউজ পেপাৰ আছিলে। And basically it was devoted to religion, science and general intelligence. এইখিনি বস্তু তাতে কি আছিল? কন্টেন্টছখিনি ইনক্লুড কৰা আছিলে। Devoted to religion, science and general intelligence. আহক আমাৰ তৃতীয় নম্বৰ প্ৰশ্নটো চাওঁ। আজিৰ আমাৰ তৃতীয় নম্বৰ প্ৰশ্নটো কি হয়? Name the first editor of অৰুণোদয়। এই প্ৰশ্নটো আমাৰ অৰুণোদয় ৰিলেটেডে হয়। যে প্ৰথম কথাটো হ'ল যে আমাৰ সৰ্বপ্ৰথম অসমীয়া নিউজ পেপাৰটো কি আছিল? অৰুণোদয়। কেতিয়া ফাৰ্ষ্ট ইস্যু কৰিছিলে? 1846। এতিয়া কথাটো হ'ল যে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ অৰুণোদয়। অৰুণোদয় যিখন আমাৰ সৰ্বপ্ৰথম অসমীয়া নিউজ পেপাৰ আছিলে, সেই নিউজ পেপাৰখনৰ সৰ্বপ্ৰথম এডিটৰজন কোন আছিলে? সো আহক আমাৰ উত্তৰটো চাওঁ। আমাৰ অৰুণোদয় নিউজ পেপাৰৰ সৰ্বপ্ৰথম এডিটৰজন কোন আছিলে? ইট ৱাজ ডক্টৰ নাথান ব্ৰাউন। আমাৰ অৰুণোদয় নিউজ পেপাৰৰ সৰ্বপ্ৰথম এডিটৰজনৰ নাম হ'ল ডক্টৰ নাথান ব্ৰাউন। আহক আমি আজিৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। আজি আমাৰ পিছৰ প্ৰশ্নটো কি হয়? প্ৰশ্ন নম্বৰ 4। In which year British entered Assam? So এটা বস্তু আমি সকলোৱে জানো that British ruled in our country over 200 years. They are about 200 years. 200 বছৰৰ অধিক আমাৰ দেশত ৰাজত্ব কৰিছে। যদিও ব্ৰিটিছ আমাৰ দেশত ৰাজত্ব কৰিছিল, শাসন কৰিছিল,
সেই শাসনকালত যদিও আমাৰ দেশৰ বহুত ধৰণৰ ক্ষতি হৈছিলে তাৰ উপৰিও আমাৰ দেশৰ কালচাৰৰ কিছুমান চেঞ্জ আহিছিলে তেনেকুৱা আমাৰ অসমত ব্ৰিটিছে বহুত দেৰিলৈকে এণ্টাৰ কৰিছিলে আৰু সৰ্বপ্ৰথম কেতিয়া এণ্ট্ৰি কৰিছিলে সেইটো আমি জানিম আমাৰ উত্তৰত আৰু ব্ৰিটিছ আমাৰ অসমত অহাৰ পিছতো আমাৰ অসমত বহুত কালচাৰ কিছুমান চেঞ্জ হৈছে নিউ কালচাৰ কিছুমান এডপ্ট হৈছিলে এজলৈ আমি যদি ভাবিব যাওঁ আমি যদি চাব যাওঁ কালচাৰেল যিবিলাক ডেভেলপমেণ্ট কিছুমান ইকনমিকেল ডেভেলপমেণ্ট অকে ব্ৰিটিছ অহাৰ কাৰণে আমাৰ অসমত বহুত উন্নতি হৈছিলে যিয়ে আজি চাওঁ আমাৰ অসমত ব্ৰিটিছ কেতিয়া এণ্টাৰ কৰিছিলে চাওক 1826 that means in the year of 1826 the British entered in Assam okay আহক আমাৰ আজিৰ নেক্সট প্ৰশ্নলৈ চাওঁ আমাৰ নেক্সট প্ৰশ্নটো কি আছে আৰু ইয়াৰ উত্তৰ কি হয় The fifth number question What are the important symbolic elements in Assamese culture? আমাৰ অসমৰ কালচাৰৰ symbolic কি important elements আছে so বন্ধুসকল ইয়াতে আপোনালোকে চাব অসমৰ বহুতখিনি symbolic elements আছে অসম culture that represent the Assamese culture the culture of Assam the culture of people of Assam but beside that a very few important elements I have mentioned at here. আমি চাওঁ আহক আমাৰ উত্তৰটো কি হ'ব ইয়াতে look ইয়াতে there are basically three important elements in Assamese culture তিনিটা বহুত important আৰু গুৰুত্বপূৰ্ণ elements আছে আমাৰ অসম কালচাৰত আৰু তাৰ ভিতৰত সৰ্বপ্ৰথম চোৱা আমাৰ তামোল পাণ ওকে ইয়াক আমি গুৱা পাণ বুলিও কওঁ আৰু তামোল পাণ বুলিও কওঁ আমি অসমীয়া সকলে বস্তুটো ভালদৰে বুজি পাওঁ তামোল পাণটো কি হয় দেন ইয়াৰ মই ভালকৈ ডিসকাশন কৰিম তামোল পাণ কি ৰিপ্ৰেজেন্ট কৰে দেন সেকেন্ড নাম্বাৰ চোৱা শৰাই that is another important elements in Assamese culture and third one that is gamosa that is another most important element in Assamese culture so আমাৰ অসমীয়া কালচাৰৰ এই তিনিটা most important elements হয় এতিয়া সব মই ইয়াতে কিছুমান বস্তু ৰিপ্ৰেজেন্ট কৰিছো তামোল পাণ চাওক আপোনালোকে it is considered as the offers of devotion respect and friendship তামোল পাণ যেটো আমাৰ অসমীয়া কালচাৰত আছে হেটো আমি কি ৰিপ্ৰেজেন্ট কৰো as a Assamese people we represent it as a what as a devotion that means belief faith loyalty okay বিশ্বাসী respect এজনে আনজনক ৰেসপেক্ট দিয়ে আৰু ফ্ৰেণ্ডশিপ বন্ধুত্ব then আমাৰ শৰাইটো চোৱা it is an article of great respect and used as a container medium while performing respectful offerings কি কৈছে যে শৰাই আমাৰ কি এটা respectful great element হয় in Assam culture and it is also used as a medium of container for respectful offerings আমি as a offering হিচাপতো আমি ব্যৱহাৰ কৰিব পাৰো শৰাইটো okay and it is a sign of a welcome and thanks আৰু আমাৰ শৰাইটো কি হয় it is also considered as a sign or symbol of what welcome স্বাগতম as well as thanks ধন্যবাদ হিচাপে আমি ব্যৱহাৰ কৰো third most important আমাৰ Assamese cultureৰ elements হয় গামোচা we know it varied গামোচা আমি গলত মেৰাই লওঁ you know it is an article of great significance of Assamese people এইটো এটা আমাৰ বহুত ডাঙৰ significance হয় কাৰ কাৰণে আমাৰ অসমীয়া মানুহখিনিৰ কাৰণে and it symbolizes the life and culture of Assam আৰু অসমীয়া গামোচাতে কি কৰে অসমৰ মানুহৰ লাইফ অসমৰ মানুহৰ কালচাৰটো ৰিপ্ৰেজেন্ট কৰে ওকে সো আহক আজি আমি নেক্সট প্ৰশ্নটো চাওঁ আমাৰ কি আছে Name the king by whom the Bihu dance was given royal patronage. কোনজন ৰজাই বিহু ডান্সক ৰয়্যাল পেট্ৰনেজ দিছিলে ইয়াৰ উত্তৰটো কি হ'ব আজি ইয়াৰ উত্তৰটো মই লৈ অহা নাই বন্ধুসকল এই প্ৰশ্নটো আপোনালোকৰ কাৰণে যদি আপোনালোকে উত্তৰটো পাৰে অনুগ্ৰহ কৰি কমেন্টছত জনাব আৰু ইয়াৰ নেক্সট ভিডিঅ'ত মই ইয়াৰ উত্তৰটো লৈ আহিম সো যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব সকলো বন্ধুসকলৰ লগত আপোনাৰ যাতে হিয়েটো এই নলেজখিনি পাব পাৰে আৰু এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ হ্যাভ এ গ্ৰেট ডে